দিয়াৰ চেষ্টা কৰিছো কিমান কম কিমান শুনিব একাংশ আৰক্ষী বিষয়াৰ যেন স্বভাৱ চৰিত্ৰ হলনিয়ে নহয় খমখমীয়া টকাৰ নোট দেখি আৰক্ষী বিষয়া কিদৰে কালেকশনত নামিছে কিদৰে টকা উঠাইছে অন কেমেৰা প্ৰতিটো দৃশ্যাংশ আহি পৰিছে দৃশ্যাংশ দেখিলে আপুনি আচম্বিত হৈ পৰিব ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা কোন আৰক্ষী বিষয়াই এই কুকাণ্ড কৰিছে জনোৱাৰ চেষ্টা কৰি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত হাজাৰ নীতি শিক্ষায়ো যেন কামত নাহে একাংশ আৰক্ষী বিষয়াৰ খমখমীয়া নোট দেখিলেই ৰব নোৱাৰে একাংশ আৰক্ষী বিষয়া কেমেৰাত বন্দী হৈছে এবাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কালেকশনৰ এক্সক্লুসিভ দৃশ্য বিলাসীপাৰাৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ কুকাণ্ড দেখিলে আপুনি আচৰিত হ'ব পূৰ্বতেও ধনঞ্জয় ৰাভাৰ বিৰুদ্ধে বহু অভিযোগ আছে বহু বিস্ফোৰক অভিযোগ আছে ধনঞ্জয় ৰাভাৰ বিৰুদ্ধে হাজাৰ নীতি শিক্ষায়ো যেন কামত নাহে একাংশ আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ কাণ্ড এইবাৰ জোকাৰিছে ৰাজ্য খমখমীয়া নোট দেখিলেই ৰব নোৱাৰে একাংশ আৰক্ষী বিষয়া কিদৰে কালেকশন কৰিব লাগে তেওঁলোকৰ ধান্দাটা কেমেৰাত বন্দী হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ কালেকশনৰ এক্সক্লুসিভ দৃশ্যাংশ আমি দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম এয়া বিলাসীপাৰাৰ ঘটনা বিলাসীপাৰাৰ এইজন ধনঞ্জয় ৰাভাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই কিদৰে টকা কালেকশনত ব্যস্ত হৈছে দৃশ্যাংশটো চাওক আমি একাধিক্ৰমে দেখুৱাই গৈছো দৃশ্যাংশটো ইমান দূৰত মই আপোনাক কৰি দিব পাৰিলে আৰু যিয়ে কৰা মানে মই সেইদিনাখন 20,000 টকা দিছোঁ বাছখন আৰু হেৰিখনত ট্ৰাকখনত তথাপিও আকৌ মই এক্সট্ৰাকৈ পইচা ভৰছোঁ পইচা নাই আৰু 1,000 টকা দিছোঁ এই আল্টা বাৰ হেৰি কি নাম চামানৰ নে কি নাম এইজন হৈছে ধনঞ্জয় ৰাভা হৈছে বিলাসীপাৰাৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই কিদৰে কালেকশনত নামিছে দৃশ্যাংশটো চাওক এবাৰ অন কেমেৰা কিদৰে টকা উঠাইছে ৰাজপথত ধনঞ্জয় ৰাভাৰ এই দৃশ্যাংশটো চাওক পইচাৰ লালচ মোৰ কৰা নাই মোক খৰচটো যিটো মানুহ যাব তাৰ হাজিৰাটো দিব লাগিলে একদিনৰ হাজিৰা দিব লাগিল না আমি দৃশ্যাংশটো দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে পোনে পোনে মন্তব্যটো শুনোৱাৰ লৈ চেষ্টা কৰিম হাজিৰা দিব লাগিল দুদিন ধৰি আমি দেখিবলৈ পাইছো মোবাইলে এটা ভিডিঅ' ভাইৰাল হৈছে আৰু এই ভিডিঅ'খনত আমি দেখিবলৈ পাইছো যে ধুবুৰী জিলাৰ গৰিপুৰ আমাৰ আটানী আউটপোষ্টৰ যি আইসি গৰাকী আছে এই আইসি গৰাকীয়ে মানুহৰ পৰা ধন সংগ্ৰহ কৰা এটা ভিডিঅ' ইতিমধ্যে ভাইৰাল হ'বলৈ পাইছে প্ৰতিজন ব্যক্তিৰে প্ৰায় মোবাইলত আমি দেখিবলৈ পাইছো এই হোৱাটছআপ যোগে আদি কৰি বিভিন্ন এপছৰ জৰিয়তে এই ভিডিঅ'টো ভাইৰাল হ'বলৈ পাইছে কিন্তু এতিয়ালৈকে আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষকক এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই গতিকে আমাৰ দাবী হৈছে যে এই ভিডিঅ' কেনেকৈ ভাইৰাল হ'বলৈ পালে আৰু কিহৰ কাৰণত এই টকাখিনি লোৱা হৈছিল ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰত এই আৰক্ষী গৰাকীক নিলম্বন কৰিব লাগে এইটো আছিল আপোনাৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে ধনঞ্জয় নামৰ এজন অফিচাৰক এই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে দায়িত্ব দিয়া হৈছে কিন্তু তেখেতে সেই আৰক্ষী বিষয়া হিচাপে কাম কৰাৰ পৰিৱৰ্তে তেখেতে ধন সংগ্ৰহৰ ৰজা হিচাপে কাম কৰিবলৈ আমি দেখিবলৈ পাইছো এই ধন সংগ্ৰহ কৰা হৈছে আৰু এই আইচিজনৰ বিৰুদ্ধে বহুত অভিযোগ আছিলে যে জহৰমুৰা আদি কৰি বিভিন্ন স্থানত তেওঁ জুৱা খেলৰ নামত বিভিন্ন ধন সংগ্ৰহ কৰিছিলে কিন্তু সেইটোত সেনচিটিভভাৱে তেখেতে পইচাখিনি লোৱাৰ কাৰণে হয়তো প্ৰুফ দিব পৰা নাই কিন্তু আজি এতিয়া আমি দেখিবলৈ পাইছো যে তেখেতৰ ভিডিঅ' সম্প্ৰচাৰ হ'বলৈ সক্ষম হৈছে দুদিন আপোনালোকে তাকেতো বিনা পইচাত কৰি আনে যদি আৰু ভাল মই লিখি দিম আপোনালোকে নিজে কৰি লওক গাড়ী ভাড়াটো ওলাই যাব আপোনালোকৰ কমচে কম পইচা নালাগে